বিশ্বনাথত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ। বিশ্বনাথৰ সাংস্কৃতিক কৰ্মী পল্লৱী গোস্বামী মহন্ত আৰু খেলুৱৈ পূৰ্ণিমা বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত কেইবাখনো আঁচনিৰ সুবিধা হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। দেশখনক আগুৱাই নিয়াৰ স্বাৰ্থত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, জিলা আয়ুক্ত নেহা যাদৱকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি বিশ্বনাথ পৌৰসভাত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী পালন কৰা হয়। বিকশিত ভাৰত সংকল্প যাত্ৰা ভাৰতৰ চুকে কোণে সমগ্ৰ ভাৰতবৰ্ষত চলি আছে, অসমতো চলি আছে। আজি এই কাৰ্যক্ৰমটো বিশ্বনাথ চাৰিআলিত হ'ল আৰু মই অভিভূত ৰাইজৰ সঁহাৰিটো চাই, আৰু ৰাইজে যিটো আশা আৰু বিশ্বাস কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই যিটো যাত্ৰা তাত সহযোগ কৰিছে, মই ৰাইজক ধন্যবাদ জনাইছোঁ। বিকশিত ভাৰত সংকল্প যাত্ৰা কোনো ৰাজনৈতিক কাৰ্যসূচী নহয়। বিকশিত ভাৰত প্ৰত্যেকজন ভাৰতীয় 140 কোটি ভাৰতীয়ৰ সপোন বাস্তৱ কৰাৰ এটা সংকল্প, আৰু মই ভাবোঁ যে 140 কোটি ভাৰতীয়ক লগত লৈ এক বিকশিত ভাৰতৰ সংকল্প যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সপোনটো দেখিছে, সেইটো আমি বাস্তৱ